শ্ৰীকৃষ্ণ অন্তৰ্ধান আৰু ঠিক সেই সময়তে সেই একেটি স্থানতে নাৰায়ণ নাৰায়ণ হেনো কলে নাৰদ মুনি
প্ৰশ্নটো ইয়াতেই কৰাটো ভাল হ'ব। ভাই গোবৰুৱা হা ৰ'ব, ভাই গোবৰুৱা ৰ'ব ৰ'ব ৰ'ব। অ ভাই হৰয়া যাৰে, অ ভাই ৰয়া যাৰে, ভাই ৰয়া যাৰে। কথা এটা কওঁ মই তোমাৰ ওচৰে ভাই ৰয়া যাৰে। কি জানা ভাই, কলিৰ যুগত যিয়ে সৎসংগ ল'ব সেই জীৱৰ বহুত লাভ হ'ব, আৰু কলিৰ যুগত যিয়ে কৃষ্ণৰ নাম ল'ব আৰু কৃষ্ণৰ নাম শুনিব সেই জীৱৰ হেনো মুকুতি সাধন হ'ব। ভাই গোবৰুৱা, তুমি মোক কোৱাচোন ইয়াত জীৱন কি লাভ হ'ব আৰু কি কল্যাণ হ'ব? সদা নামধৰ্মী ৰাইজ চাওকচোন, যেতিয়াই নাৰদ মুনিয়ে সেই গোবৰুৱা পোখাটোলৈ চাই নিজৰ প্ৰশ্নটো কৰিলে, লগে লগে সেই গোবৰুৱা পোখাটো কি হ'ল জানে? লগে লগে গোবৰুৱা কঁপিবলৈ ধৰে। ভাবিলে বাপৰে বাপ, মোৰ লগত আজি কি হৈ গ'ল? প্ৰভুৰ কথা মতেই দেখোন মই মোৰ গোবৰুৱা পোখাটোক কষ্টটো কৰিলো, কিন্তু ই দেখোন মৰি থাকে। নাই 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 নাই, প্ৰভুৰ নিশ্চয় কিবা ভুল হৈছে। মই এনেকৈ প্ৰভুৰ কথা মতে আগুৱাই গৈ থাকিব নোৱাৰো। বাটত বা আৰু কি হয়, এই কথা কৈ প্ৰভুৰ ওচৰত কৈ আহিব লাগিব। আহি বুলি নাৰদ মুনি উলটিয়া
ওচৰত এটি কণমানি ডাঙৰীয়ে হাঁহ টানি আছে। তেতিয়া নাৰদে ভাবিলে প্ৰভু ঈশ্বৰে মোক কৈছিল যে মই মোৰ যাত্ৰাত প্ৰথমত যাক লগ পাম তেওঁকেই মই মোৰ প্ৰশ্নটো কৰিম। এইবাৰ যিহেতু মই মোৰ যাত্ৰাত এই ডাঙৰী পোৱালিটোক লগ পাইছো, গতিকে মই মোৰ প্ৰশ্নটো ইয়াতেই সোধাটো নিশ্চয় ভাল হ'ব। ভাই ডাঙৰী হা 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 হিংসা মাৰি দে ভাই হা 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 ভাই ডাঙৰী ৰবা হিংসা মাৰি দে ভাই তোমাৰ ওচৰত মোৰ এটা প্ৰশ্ন আছে। কি জানা ভাই, এই কলিৰ যুগত বোলে যিয়েই সৎসংগ ল'ব সেই জীৱৰ বোলে বহু লাভ হ'ব, আৰু কলিৰ যুগত বোলে যিয়েই কৃষ্ণৰ নাম নিজেই ল'ব আৰু কৃষ্ণৰ নাম শুনিব সেই জীৱৰ হেনো মুকুতি সাধন হ'ব। পিছে ভাই ডাঙৰী, তুমি মোক এটা সৰু প্ৰশ্নৰ উত্তৰ দিয়াচোন। ইয়াতনো জীৱৰ কি লাভ হ'ব আৰু কিনো কল্যাণ হ'ব? শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ, চাওক যেতিয়াই নাৰদ মুনিয়ে সেই ডাঙৰীটোলৈ চাই নিজৰ প্ৰশ্নটো কৰিলে, লগে লগে সেই ডাঙৰীটো কি হ'ল জানে? লগে লগে ডাঙৰী একপে ধৰা গতিকে ইয়াত তোমাৰ একো পাপ হোৱা নাই। তুমি এটা কাম কৰা, তুমি আকৌ সেই পূব দিশলৈ যোৱা। আচলতে অকমান হাহাকাৰটো বেছি হৈ আছে এইফালে, গতিকে নামটো গোৱাত অকমান অসুবিধা হৈছে। গতিকে তুমি এটা কাম কৰা, তুমি আকৌ সেই পূব দিশলৈ ঘূৰি যোৱা। এইবাৰ তুমি যাকেই লগ পাবা তুমি নিশ্চয় তোমাৰ উত্তৰটো পাবা। প্ৰভু এইগিলা কি কৈ আছে ভাই? একবাৰ